নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মেন অফ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'বলৈ লৈছোঁ। আজিৰ এই খণ্ড নম্বৰ হৈছে ৩১। কালামে তেওঁৰ আত্মকথাত পৰিয়ালৰ পবিত্ৰ হজ যাত্ৰা সম্পৰ্কেও এটা কাহিনী উল্লেখ কৰিছে। হজ যাত্ৰাৰ সময়তো পৰিয়ালটোৱে যে কাৰো পৰা কোনো অনুগ্ৰহ বিচৰা নাছিল, সেয়ে এই কাহিনীটোত ব্যক্ত কৰিছে। কালামে কৈছে যে ২০০৫ চনৰ ডিচেম্বৰ মাহত তেওঁৰ দদায়েকৰ ছোৱালী আৰু নাতি ল'ৰাটোৱে হজ যাত্ৰাৰ কাৰণে মন মেলে। তেওঁলোকৰ যাত্ৰা আৰম্ভ হৈছিল চেন্নাইৰ পৰা। দলটোত ৩টা প্ৰজন্মৰ প্ৰতিনিধিত্ব আছে: দাদা, তেওঁৰ জীয়েক আৰু নাতি ল'ৰা। দাদাৰ বয়স তেতিয়া ৯০ বছৰ হৈছিল। দাদা বয়োবৃদ্ধ। দাদাই পূৰ্বতো হজ যাত্ৰা কৰিছিল, কিন্তু দাদাৰ মনোবল ইমানেই শক্তিশালী আছিল যে তেওঁ সেই বয়সতো নিঃসন্দেহে হজ যাত্ৰা কৰিব পাৰিব। আৰু লগত নাতি ল'ৰাটো থকা হেতুকে দাদাৰ মনোবল আৰু বৃদ্ধি হৈছিল। হজ যাত্ৰাৰ ফলত অৱলম্বন কৰা স্বাভাৱিক বাছনি প্ৰক্ৰিয়াৰে মাজেৰে তেওঁলোক নিৰ্বাচিত হয়। দাদাৰ নাতি ল'ৰাটোৱে যথা ৰীতিখিনি সকলো পালন কৰে। বিভিন্ন ঠাই সামৰি গোটেই তীৰ্থযাত্ৰাটো মুঠতে ৫০ দিনৰ আছিল। কালামে তেওঁৰ আত্মকথাত কৈছে যে দাদাহঁতৰ হজ যাত্ৰাটোৰ কথাটো জানি চৌদি আৰবত থকা আমাৰ দেশৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনলৈ ফোন কৰে আৰু মোক জনায় যে আমাৰ দাদাহঁতৰ সা-সুবিধাৰ প্ৰতি তেওঁ নিজে চকু দিব, তেওঁলোকৰ কোনো অসুবিধাৰ সন্মুখীন হ'বলৈ নিদিয়ে। তেওঁৰ কথা শুনাৰ পিছত মই তেওঁক অনুৰোধৰ সুৰত ক'লোঁ, মোৰ দাদাই এজন সাধাৰণ মানুহৰ নিচিনাকৈ এই হজ যাত্ৰা কৰিব বিচাৰে। কাৰো অনুগ্ৰহৰ প্ৰতি তেওঁ নিবিচাৰে। সেয়েহে এই ক্ষেত্ৰত দাদাহঁতৰ হজ যাত্ৰাৰ পৰি বিশেষ সা-সুবিধাৰ প্ৰয়োজন নাই। আৰু তেনেকৈ কৈয়ে তেওঁৰ সৈতে মই বাৰ্তাটো মুখনি মাৰিছিলোঁ। এদিন হজ যাত্ৰাৰ ভিতৰতে নাতি ল'ৰাটো জ্বৰত আক্ৰান্ত হৈ পৰে। তেতিয়া দাদাই সেই বয়সতো নিজে চিকিৎসাৰ বাবে ডাক্তৰৰ সৈতে যোগাযোগ কৰি তাৰ প্ৰতি চিকিৎসা আগবঢ়ায়। চিকিৎসা আগবঢ়োৱাৰ উপৰিও দাদাই গোটেই নিশাটো তাৰ ওচৰত বহি লৈ আল্লাহৰ ওচৰত ৩ ঘণ্টা ধৰি দোৱা কৰিছিল। আল্লাহ এই দোৱা হয়তো গ্ৰহণ কৰিছিল। আন এদিনাখনৰ ঘটনা, নাতি ল'ৰাটোৱে ঘাই মছজিদৰ ওপৰ মহলাত নামাজ পঢ়ি উঠি চিৰিৰে তললৈ নামি আহোঁতে হঠাতে ৱালত খুন্দা খায় আৰু অচেতন হৈ পৰে। কিন্তু সি জনাই নাছিল সি ক'ত আছে, কেনেকৈ তাৰ দুৰ্ঘটনাটো ঘটিল। কিন্তু তাৰ মাজতো এজন হস্তপুষ্ট মানুহে তাক দেখি লৰালৰি তাৰ ওচৰলৈ আগবাঢ়ি আহে, তাৰ পৰা তাক উঠাই দিয়ে। তাৰ সাধাৰণভাৱে তাক চিকিৎসা প্ৰদান কৰি তাৰ পৰা অন্তৰ্ধান হয় আৰু সি তেনেকৈ তললৈ নামি আহে। তেতিয়া মানুহৰ ভিৰ তেনেকুৱা নাছিলোঁ, কিন্তু সি হঠাতে তাৰ চেতনা ঘূৰি অহাৰ পিছত সি মানুহজনক ক'তো দেখা নাপালে। তেতিয়া আমাৰ পৰিয়ালটো চিন্তিত হয় আৰু এক অলৌকিক শক্তিয়ে যেন সিহঁতক লগ দিছিল, এনে এটা ধাৰণা সিহঁতৰ মাজত গঢ় লয়। কালামৰ আত্মকথাৰ পৰা এই কাহিনীটো শুনি আমাৰ এটা ধাৰণা হয় যে কালাম যদিও বিজ্ঞান জগতৰ ক্ষেত্ৰতে যথেষ্ট পৰিমাণে জড়িত আছিল, তথাপিতো কালামে যে আধ্যাত্মিকতা বা আল্লাহ বা ভগৱানৰ প্ৰতি তেওঁৰ যে বিশ্বাস আছিল, আমি ইয়াৰ পৰাই বুজিব পাৰোঁ। সেই শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই কাহিনীটো ভাল লাগিলে আপোনালোকে মন্তব্য দিব পাৰে আৰু প্ৰয়োজনত এই বাৰ্তাটো আনলৈও প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।